সকলোকে ধন্যবাদ। আমেৰিকাৰ গ্ৰীণ বে চহৰত 1859 চনৰ 9 অক্টোবৰত এডেলৰ গ্ৰীছ নামৰ এগৰাকী মহিলাই বন্ধুৰ সৈতে দেওবাৰৰ মিছাত অংশগ্ৰহণ কৰিবলৈ ওলাইছিল। তাই লক্ষ্য কৰিলে যে দুজোপা গছৰ মাজত একে ঠাইতে থিয় হৈ আছে এক ৰহস্যময় মহিলা, কিন্তু তাই ইয়াৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। মিছা শেষ হোৱাৰ পিছত তাই নিজৰ পাৰিছৰ পুৰোহিতক লগ পালে আৰু ঘটা কাণ্ডৰ বিষয়ে অৱগত কৰিলে। পাৰিছৰ পুৰোহিতে তাইক পৰামৰ্শ দিলে যে যদি ৰহস্যময় মহিলাগৰাকীয়ে তাইৰ আগত আকৌ দেখা দিয়ে তেন্তে তাইৰ কবা, ঈশ্বৰৰ নামত তুমি কোন আৰু মোৰ পৰা কি বিচৰা? এডলে ঘৰলৈ উভতি আহিলে আৰু সিদিনা তাইৰ আকৌ ৰহস্যময় মহিলাগৰাকী দেখিলে আৰু লগে লগে তাইৰ পুৰোহিতে কোৱা প্ৰশ্নৰ ভয়তে সুধিলে, ভগৱানৰ নামত তুমি কোন আৰু মোৰ পৰা কি বিচৰা? ৰহস্যময় মহিলাগৰাকীয়ে মিঠা মাতেৰে এডলক উত্তৰ দিলে যে তেওঁ হৈছে পাপীসকলৰ ধৰ্মান্তকৰণৰ বাবে অহৰহ প্ৰয়ত্ন কৰা স্বৰ্গৰ ৰাণী আৰু তাই এডলৰ বাবেও একে কামনা কৰে। দৈন্য কুঁৱাৰী মৰিয়ামে তাইক ক'লে যে আপুনি আজি ৰাতিপুৱা পবিত্ৰ ভোজন লাভ কৰিলে, যিটোৰ শলাগ লোৱা হৈছে, কিন্তু আপুনি আৰু অধিক কৰিব লাগিব। তাই এডলক পাপীসকলৰ ধৰ্মান্তকৰণৰ বাবে সাধাৰণ স্বীকাৰোক্তি দিবলৈ আহ্বান জনায়। কাৰণ তেওঁলোক ধৰ্মান্তৰিত নহয় আৰু তপস্যা নকৰে, তেন্তে মোৰ পুত্ৰ যীশুখ্ৰীষ্টই তেওঁলোকক নৰকত চিৰন্তন জুইৰে শাস্তি দিবলৈ বাধ্য হ'ব। ধন্যবাদ।